ভিডিঅ'টো আজি কৰা নাই, যোৱাকালি কৰিছিলোঁ। চ' এইটো হ'ল বুঢ়াবুঢ়ী বজাৰ। মই ৰাজু আৰু অগ্ৰদা আহিছিল গুৱাহাটীৰ পৰা। সি কৈছিল আমাৰ অঞ্চলৰ মানে ফেমাছ পকৰি ক'ত পোৱা যায় তাত খাব। আমাৰ ঝাৰগাঁও বুঢ়াবুঢ়ীৰ ভিতৰত মানে ফেমাছ পকৰি আমাৰ বুঢ়াবুঢ়ী বজাৰত পোৱা যায়। সেইকাৰণে আমি ফেমাছ পকৰি খাবৰ কাৰণে ৰাকেশ আংকলৰ দোকানত আমি মানে গৈ আছোঁ, পকৰি দোকান। আৰু বুঢ়াবুঢ়ী বজাৰটো এনেকুৱা এটা বজাৰ, আপোনালোকে যি ফ্ৰেছ মাছ আৰু ফ্ৰেছ চব্জি লাগে এইটো বজাৰত যাব ইভিনিং, ডেইলি বজাৰ হয়, ডেইলি বজাৰত পাই যাব। আৰু বিহুৰ সময়ত বহুত ডাঙৰ ইয়াত মাছৰ বজাৰ হয়। আৰু বজাৰটো মানে এনেই বহুত নিট এণ্ড ক্লিন আৰু ব্যৱসায়ৰ কাৰণে বহুত ভাল এটা জেগা। এনে আমিতো নৰ্মেলি ওলাব সময় নাপাওঁ, যিহেতু আমাৰ অগ্ৰদা গুৱাহাটীৰ পৰা আহিলে, সেইকাৰণে ৰাজু, মই আৰু অগ্ৰদা চবেই ওলাই ল'লোঁ। অগ্ৰদাই পকৰি ল'লে, আকৌ চপ টপ ল'লে, আমি চবেই ল'লোঁ। ঘৰৰ কাৰণে কিছুমান অলপ চলপকৈ লৈ আহিলোঁ আৰু অলপ চবে মানে চপ পিঁয়াজি কণী চপ এইকেইটা খাই মানে টেষ্ট কৰিলোঁ, বহুত ভাল লাগিল। প্ৰথমতে মানে অগ্ৰদাই টেষ্ট কৰিলে, তাৰপিছত ৰাজুৱে টেষ্ট কৰিলে, তাৰপিছত মই টেষ্ট কৰিছোঁ। এনে খাই বহুত ভাল লাগিছে। আপোনালোকেও কেতিয়াবা এইটো বুঢ়াবুঢ়ী বজাৰত আহিলে ৰাকেশ আংকলৰ পৰা এই চপ পকৰি খাব, বহুত ভাল পাব। বেলেগৰ তুলনাত বহুত টেষ্টি হয়। থেংক ইউ, গুড।